হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। পোনপ্ৰথমে আপোনালোকক মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি 2024 চনৰ প্ৰথমটো দিন, সেইবাবে ভাবিলোঁ আজিৰ দিনটোতনো মই কি কৰিলোঁ তাকে আপোনালোকক দেখাওঁ। প্ৰথমতে মই দাঁত ব্ৰাছ কৰিলোঁ, তাৰপিছতে বিচনাখন পাৰিলোঁ আৰু চাহকাপ খালোঁ, যিহেতু আমাক ৰাতিপুৱা চাহ লাগিবই। আৰু যিহেতু আমাৰ ছোৱালীজনীকো গা ধোৱা নাই 10 দিনমান, আৰু সেইবাবে আজি নতুন বছৰৰ প্ৰথমটো দিন বুলি তাইকো গা ধুৱাই দিবলৈ ৰ'দতে এয়া শুৱাই থৈছোঁ। আৰু তাই গা ধুই আজি খুব ভাল পালে, খেলিলেও ৰ'দত। তাৰপিছতে ময়ো ভাবিলোঁ গাটো ধুই লওঁ, আৰু গা ধুই আহি কাঁহী বাতি অলপ আছিলে সেইখিনিও ধুই ল'লোঁ। আৰু বায়ে বাকীবোৰ কাম কৰি আছে, যিহেতু ঘৰ সাৰিছে আৰু কাপোৰ কানি ধুব আছিলে ছোৱালীজনীৰ বাবে, তাই কাপোৰ কানিখিনি ধুই আছে। আৰু ছোৱালীজনীয়েনো কি কৰি আছে তাকে চাবলৈ আহিলোঁ, আৰু তাই বিচনাত ধুনীয়াকৈ খেলি আছে। তাই যিহেতু টোপনিও অহা নাছিলে, সেইবাবে মই অলপমান তাইৰ লগত খেলি দিলোঁ। তাৰপিছতে ভাতকেইটাও পাতি দিলোঁ, আৰু অলপ দেৰিৰ পিছত তাইক খেলাই খেলাই মোৰ ভাতো হৈ গ'ল। আৰু নিৰামিষে খালোঁ দুপৰীয়া, যিহেতু ৰাতি মাছ মাংস কিবা খোৱা হ'বই। আৰু আপোনালোকে ক'ত ক'ত খানা খাইছে কমেণ্ট এটা কৰি জনাব দেই। এইবাৰ পিছে মোৰ খানা খোৱা নহ'ল, ঘৰতে বায়ে মই মিলি তেনেকৈ খালোঁ আৰু আবেলি সময়ত যিহেতু বায়ে খাচী মাংস আনিব কৈছিলে, আৰু ময়ো ওলাই আহিলোঁ মাংস নিবৰ কাৰণে। আৰু ছাগলী মাথাকেইটা যিদৰে কাটি থৈছে দেখি ইমান বেয়া লাগিলে। আৰু ইমানবোৰ জীৱবধ কৰি আমি নতুন বছৰ এটা উদযাপন কৰোঁ, তাতকৈ যদি নিৰামিষকৈ খাই বছৰটো উদযাপন কৰোঁ তেন্তে বেছি ভাল লাগিলেহেঁতেন, নহয় জানো? বাৰু যি কি নহওক, চাহ খাবলৈ চিংৰা আৰু কালাকান আনিছিলোঁ, তাকে বায়ে মই বহি দুজনীয়ে চাহকণ ধুনীয়াকৈ খালোঁ। আৰু আপোনালোকে ক'ত ক'ত খানা খাইছে কমেণ্ট এটা কৰি দিব। মোৰ খানা খোৱা নহ'ল আৰু এবাৰতো হেপ্পী নিউ ইয়েৰ, বাই বাই।